হেল্ল' নমস্কাৰ। NFL এটা এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি কৰা হৈছে। গতিকে এইটো এটা নৰ্থ ইষ্টৰ ভেকেঞ্চি হয়। গতিকে নৰ্থ ইষ্টৰ যিসকল কেণ্ডিডেট আছে সেইসকলে এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব আৰু যিসকল 12 পাছ কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। গতিকে কি ভেকেঞ্চি হয় ভিডিঅ'টো শেষলৈকে চাব, মই গোটেইখিনি ডিটেইলছ জনাই আছো। মই চাৰফৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। গতিকে এই ভেকেঞ্চিটো নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱেৰ ফালৰ পৰা মুকলি কৰিছে, অৰ্থাৎ NF ৰেলৱেৰ ফালৰ পৰা মুকলি কৰিছে। আৰু এইটো এটা NF ৰেলৱেৰ নৰ্থ ইষ্টৰ ভেকেঞ্চি হয়, অৰ্থাৎ নৰ্থ ইষ্টত যিকেইটা ডিভিজন আছে NF ৰেলৱেৰ অৰ্থাৎ ৰেলৱে বিভাগৰ সেইকেইটা বিভাগৰ পৰা এই এপ্ৰেণ্টিছ ভেকেঞ্চিটো মুকলি কৰিছে। টোটেল পোষ্ট ইয়াতে আপোনাৰ 6,777টা পোষ্ট মুকলি কৰিছে। আৰু ইয়াৰ ষ্টাৰ্টিং যিটো এপ্লাই ষ্টাৰ্টিং ডেট সেইটো 20 তাৰিখৰ পৰা ষ্টাৰ্টিং খোলা দিব, অৰ্থাৎ এপ্লিকেশ্যন উইণ্ড' খোলা দিব। আৰু ইয়াৰ ক্লজিং ডেট অৰ্থাৎ লাষ্ট ডেট থাকিব আপোনাৰ 19 আগষ্ট। গতিকে যিহেতু এইটো এটা এপ্ৰেণ্টিছ ভেকেঞ্চি হয়, গতিকে ইয়াৰ ডিউৰেশ্যনটো থাকিব আপোনাৰ 1 year আৰু কিছুমানৰ বেছিও থাকে, 15 মাহো থাকে। তো পোষ্ট ৱাইজ আপোনাৰ ডিউৰেশ্যনটো থাকিব। গতিকে গোটেইকেইটা ডিভিজন দেখুৱাই দিছে। ইয়াত টোটেল 8টা ডিভিজনত পোষ্ট খোলা দিছে। প্ৰথম ডিভিজনটো হ'ল কাটিহাৰ ডিভিজন। নেক্সট আলিপুৰদুৱাৰা, ৰঙিয়া, লামডিং, তিনিচুকীয়া, নিউ বঙাইগাঁও, ডিব্ৰুগড় আৰু আপোনাৰ মালিগাঁও, এই 8টা ডিভিজনত পোষ্ট খোলা দিছে। আৰু ইয়াৰ যিটো চিলেকশ্যন মোড, সেই চিলেকশ্যন মোডটো একদম মেৰিট বেছড হ'ব। আপোনাৰ যিটো মেৰিট বেছ হয় তাত হ'ব। লগতে আপোনাৰ ট্ৰেড ৱাইজ বেছটো আপোনাৰ চিলেকশ্যন হ'ব আৰু কমিউনিটি বেছডতো আপোনাৰ চিলেকশ্যন হ'ব। গতিকে ইয়াত ভেকেঞ্চিবোৰ দেখুৱাই থৈ দিছে। ইয়াত মেকানিকেল বিভাগৰ এইকেইটা পোষ্ট মুকলি কৰিছে। বহুতকেইটা পোষ্ট আছে, আপোনালোকে দেখিব পাৰিছে। ইয়াত কিছুমানত ITI লাগিব, বেছিভাগে ITI লাগিব। NCVT বা SCVT যিকোনো বিভাগৰ পৰা আপোনালোকে পাছ কৰিলে হ'ব। ডিউৰেশ্যন বিলাক 1 year থাকিব। ইয়াত বহুকেইটা বিভাগ আছে। তাৰপিছত আপোনাৰ ইয়াত ইলেক্ট্ৰিকেল এইকেইটা বিভাগতো আপোনাৰ মুকলি কৰিছে, ইলেক্ট্ৰিচিয়ান আৰু লাইনমেন। নেক্সট আপোনাৰ ইঞ্জিনিয়াৰিং বিভাগতো বহুতকেইটা আছে আপোনাৰ। তাৰপিছত আপোনাৰ আছে SNT, তাৰপিছত আপোনাৰ SNT এইকেইটা পোষ্ট আছে SNT বিভাগত। তাৰপিছত নেক্সট আপোনাৰ পাৰ্চনেল, একাউণ্টছ, মেডিকেল বিভাগত আপোনালোকে দেখিব পাৰিছে। ইয়াত যিটো 12 পাছ লাগে, লগতে আপুনি ফিজিক্স, কেমেষ্ট্ৰি বা বায়'লজিৰ পৰা যদি আপুনি 50% মাৰ্ক লৈ গ'লে পাছ কৰিছে, তেনেহ'লে আপোনালোকে এই পেথলজি বা ৰেডিঅ'লজি বিভাগত এপ্লাই কৰিব পাৰিব। কম্পিউটাৰ বিভাগতো পোষ্ট মুকলি কৰিছে, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেম এছিষ্টেণ্ট। ইয়াত এই বিভাগতো পোষ্ট মুকলি কৰিছে, ভালেকেইটা পোষ্ট আছে। নেক্সট আপোনাৰ ষ্ট'ৰছ যিবিলাক ষ্ট'ৰৰ মানে কিছুমান ষ্ট'ৰ চোৱা চিতা কৰিব লাগে, সেইবিলাকতো পোষ্ট মুকলি কৰিছে। তো এই পোষ্ট বিলাকত বেছিভাগতে ITI লাগে আপোনাৰ। তো 12 পাছ যিবিলাক আছে পোষ্ট, সেই পোষ্ট কেইটাত আপোনাক চায়েন্স ষ্ট্ৰীম লাগিব। তো কম্পালচৰি হয়, চায়েন্স ষ্ট্ৰীম আপোনাক লাগিবই। হাই ছেকেণ্ডেৰী আপুনি চায়েন্স ষ্ট্ৰীমৰ পৰা 50% মাৰ্ক লৈ পাছ কৰিব লাগিব। লগতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই 3টা ছাবজেক্ট থাকিব লাগিব। তেতিয়াহে আপুনি পেথলজি আৰু ৰেডিঅ'লজি বিভাগত এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰে যিটো নটিফিকেশ্যন PDF মই ডিছক্ৰিপশ্যনত দিম, আপোনালোকে চাই ল'ব। আপোনাৰ যিকেইটা বিভাগত আপোনাৰ কোৱালিফিকেশ্যন মেটচ খায়, সেই বিভাগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নেক্সট আপুনি যাওঁ, এজ লিমিটটো 15 পৰা 24 বছৰ বয়সৰ ভিতৰত থাকিব লাগিব। আপোনাৰ এই এজৰ ভিতৰতে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট এজ ৰিলেক্সেশ্যন দিয়াই আছে। ST SCৰ বাবে আপোনাৰ 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, আৰু PWBD যিবিলাক ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেট আছে সেইসকলৰ কাৰণে 10 বছৰ আহিছে। লগতে এক্স চাৰ্ভিচমেন যিসকলে ইয়াতে এক্স চাৰ্ভিচমেন অৰ্থাৎ যিসকলে আগতে চাকৰি কৰিছিল, সেইসকলৰ কাৰণেও 10 বছৰ এজ ৰিলেক্সেশ্যন ৰাখিছে। নেক্সট ৰিজাৰ্ভেশ্যন SC STৰ কাৰণে আৰু OBC যিবিলাক NCL হয়, সেই কেণ্ডিডেট সকলৰ কাৰণে চিট ৰিজাৰ্ভেশ্যন আছে ইয়াত। আৰু এটা কথা, যিসকল EWS কেণ্ডিডেট হয় সেইসকলৰ কাৰণে 10% চিট ৰিজাৰ্ভেশ্যন থাকিব। যিসকলে EWS বনাই থৈছে অৰ্থাৎ EWS আছে, সেইসকলে এই যিটো ভেকেঞ্চিটোত এপ্লাই কৰিলে আপোনালোকে 10% চিট ৰিজাৰ্ভ পাব। ইয়াতে এপ্লিকেশ্যন ফিজ আপোনাৰ 100 টকাকৈ লৈছে, অৰ্থাৎ জেনেৰেল আৰু আদাৰ কেণ্ডিডেট সকলৰ কাৰণে 100 টকাকৈ ফিজ লৈছে। বাকী কেণ্ডিডেট সকলৰ কাৰণে, বাকী যিবিলাক কেটেগৰী আছে সেইসকলৰ কাৰণে ফিজ লোৱা নাই। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইনে কৰিব লাগিব, অনলাইনৰ মাধ্যমেৰে এপ্লাই কৰিব লাগিব। মই অনলাইনত এপ্লাই লিংকটো, যিটো অনলাইন কৰে এপ্লাই লিংক, সেইটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ এপ্লাই কৰিব পাৰে। এতিয়া নেক্সট আপোনাৰ ডকুমেণ্টছ কি লাগিব। ইয়াত আপোনাৰ মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, আৰু লগতে মেট্ৰিকৰ যিখন চাৰ্টিফিকেট আছিল সেই চাৰ্টিফিকেটখন লাগিব। নেক্সট আপোনাৰ মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী লাগিব, পাছ চাৰ্টিফিকেট লাগিব।
তাৰপিছত আপোনাৰ চাৰ্টিফিকেট অফ ডেট অফ বাৰ্থ, অৰ্থাৎ ডেট অফ বাৰ্থত আপোনাৰ এখন চাৰ্টিফিকেট লাগিব, যি আধাৰ কাৰ্ড দিয়ে, পান কাৰ্ড দিয়ে, যিকোনো দিব পাৰিব আপুনি। নেক্সট আপোনাৰ ITI চাৰ্টিফিকেট লাগিব, আপুনি ITI ক'ৰ পৰা পাছ কৰিছে, SC VT NC VT যি কেটেগৰীৰ পৰা পাছ কৰিছে সেই তাৰে চাৰ্টিফিকেটখন লাগিব। নেক্সট আপুনি যদি EWS কেণ্ডিডেট হয় তেনেহ'লে EWS কেণ্ডিডেটৰ যিখন EWS চাৰ্টিফিকেট সেই EWS চাৰ্টিফিকেটখন লাগিব। নেক্সট আপুনি যদি PWBD কেণ্ডিডেট হয় তেনেহ'লে সেই PWBD কেণ্ডিডেটৰো চাৰ্টিফিকেটখন লাগিব। আৰু যদি আপুনি এক্স চাৰ্ভিচমেন হয় তাৰো আপোনালোকক চাৰ্টিফিকেটখন লাগিব। ইয়াতে আৰু এটা অপশ্যন দিছে EBC বুলি, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ। সেই যদি আপুনি লাষ্টৰ কাষ্ট হয়, আপুনি বিলংছ কৰে, তেনেহ'লে সেই চাৰ্টিফিকেটখনো লাগিব, EBC চাৰ্টিফিকেট বুলি কয়, সেই EBC চাৰ্টিফিকেটখনো লাগিব। এতিয়া আপোনালোকৰ ষ্টাইপেণ্ড কিমান পাব? এতিয়া ফাৰ্ষ্ট ইয়াৰত, অৰ্থাৎ আপুনি ইয়াতে আপুনি কিছুমানৰ যিবিলাক কেণ্ডিডেটে এবছৰ কৰাৰ পিছত সিহঁতৰ এক্সটেণ্ডো হৈ যায়, তো ফাৰ্ষ্ট ইয়াৰত আপোনাৰ 9,600 টকাকৈ ষ্টাইপেণ্ড থাকিব মান্থলি। নেক্সট ইয়াৰত আপোনাৰ 10,000কৈ থাকিব। তাৰপিছত থাৰ্ড ইয়াৰত আপোনাৰ 11,000 টকাকৈ থাকিব। আৰু ইয়াত আপোনালোকক হোষ্টেল কোনো প্ৰভাইড নকৰে, আপুনি নিজে থাকিব লাগিব। যদি আপোনাৰ দূৰৰ জাগা হয়, দূৰৰ ডিভিজনত আপুনি পৰে, তেনেহ'লে আপুনি নিজে থাকিব লাগিব, খোৱা লোৱা আপোনাৰ নিজৰ থাকিব। তো এইখিনি আছিল NFLৰ যিটো এপ্ৰেণ্টিছ ভেকেঞ্চিৰ বিষয়ে মই গোটেইখিনি ডিটেইলছ ক'লো। যদি মই এই ভিডিঅ'টোত কিছুমান কথা কোৱা নাই তেনেহ'লে মই নটিফিকেশ্যনখন দি থৈ দিছোঁ, PDF-টো দি থৈ দিছোঁ, আপোনালোকে গৈ চাব পাৰে। তাত গোটেইখিনি উল্লেখ আছে, অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন হয় সেইখন, গোটেইখিনি উল্লেখ থাকিব, আপোনালোকে গৈ চাব পাৰে। গতিকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ 6,000ৰ অধিক ভেকেঞ্চি হয়, অৰ্থাৎ আৰু অনলি নৰ্থ ইষ্টৰ ফালৰ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব। গতিকে বেছি ভেকেঞ্চি আছে, আপোনালোকে শ্বেয়াৰ কৰক, বন্ধু বান্ধৱীক কওক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব, কাৰণ মই এনেকুৱা ধৰণৰ আপডেট লৈ আহি থাকোঁ। ধন্যবাদ।